নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত মেনচুৰেশ্যন অৰ্থাৎ পৰিমিতিৰ পাৰ্ট 1 আলোচনা কৰিম। ইয়াত আমি আয়তৰ কালি লগতে পৰিসীমা ওপৰত যিবোৰ কুৱেশ্যন আসাম পুলিচ এবি ইউবি ডিএমই লগতে বিটিসি টাৰ্গেটত আহি থাকে সেই কুৱেশ্যন কেইটা আলোচনা কৰিম। আপোনালোকে কুৱেশ্যন কেইটা চাব পাৰে। এই কুৱেশ্যন কেইটা খুবেই ইম্পৰ্টেণ্ট হয়। মুঠ মই 10টা কুৱেশ্যন লৈছোঁ, 11টা কুৱেশ্যন লৈছোঁ। আজি এই ভিডিঅ'টিত আমি এই কুৱেশ্যন কেইটা সলভ কৰিম। সো বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজি এই ভিডিঅ'টি আলোচনা কৰোঁ। ইয়াত প্ৰথমতে চাব লাগিব আমি আয়তনো কি। আয়তৰ চিত্ৰটো আমি আঁকিব লাগিব। আয়তটো দেখাত এনেকুৱা ধৰণৰ হয়, যাৰ কি বিপৰীত বাহু কেইটা কি সমান আৰু কি সমান্তৰাল হয়। ইয়াত চাব পাৰে আপুনি যি চতুৰ্ভুজৰ কি বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু লগতে ইয়াৰ প্ৰতিটো কোণ কেইটা কি 90 ডিগ্ৰী হয়। ইয়াতে কোণ কেইটা যিবোৰ আছে ইয়াৰ কি কোণ কেইটা কি হয় 90 ডিগ্ৰী হয়। তাকে কি বলে আয়ত বলে। তো আমি আয়ত কি সেইটো পঢ়িলোঁ। তাৰপিছত এতিয়া আমি জানিব লাগিব আয়তৰ কালিৰ সূত্ৰ কি। এক মিনিট সৰি। আয়তৰ কালি এইটো হ'ল আয়ত। সো আয়তৰ কালি কি হ'ব, এইটো এই দীঘল লাইনটো কি ক'ব দৈৰ্ঘ্য বুলি ক'ব। ইয়াক দৈৰ্ঘ্য, যাক ইংলিছত কি বুজি বুজায় লেন্থ, এল বুজি ধৰা হয়। আৰু এইটো কি হ'ব ব্ৰেথ, যাক কি কয় প্ৰস্থ বুলি কোৱা হয়। প্ৰস্থ। তো আয়তৰ কালিৰ সূত্ৰটো কি হ'ল দিক ইনটু প্ৰস্থ অৰ্থাৎ এল ইনটু বি। তো কালিৰ সূত্ৰ হ'ল এল ইনটু বি। এতিয়া আমি চাম আয়তৰ পৰিসীমা। পৰিসীমা কি হ'ব 2 ইনটু এল প্লাছ বি। এইটো কি হ'ল আয়তৰ পৰিসীমা অৰ্থাৎ 2 ইনটু দৈৰ্ঘ্য যোগ প্ৰস্থ। সো এতিয়া গম পালোঁ আমি আয়তৰ কালি আৰু পৰিসীমা। এতিয়া আমি কি কুৱেশ্যন কেইটা আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন, এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 5 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হ'লে আয়তৰ কালি উলিওৱা। ইয়াত কি দিছে দৈৰ্ঘ্য মানে কি এল কিমান দিয়া আছে 5 আৰু প্ৰস্থ মানে বি কিমান দিয়া আছে 4। তো কালি ওলাব দিছে। কালিৰ সূত্ৰ কি আছিল আয়তৰ এল ইনটু বি অৰ্থাৎ 5 ইনটু 4। তো কি হ'ব 20। এটা সদায় মনত ৰাখিব, ইয়াত একক কেইটা যদি সেন্টিমিটাৰত দিয়ে তেনে কালি ওলাওঁতে ইয়াৰ এককটো কি হ'ব বৰ্গ সেন্টিমিটাৰ হ'ব। অপশ্যন ক'ত আছে, অপশ্যন বিত আছে। তো কি হ'ল 20 বৰ্গ সেন্টিমিটাৰ। সো নেক্সট কুৱেশ্যন নম্বৰ 2, এটা আয়তৰ কালি 35 বৰ্গ সেন্টিমিটাৰ আৰু প্ৰস্থ 7 সেন্টিমিটাৰ হ'লে আয়তৰ প্ৰস্থ কিমান হ'ব। তো ইয়াত কি দিয়া হৈছে আয়তৰ কালি দিয়া আছে অৰ্থাৎ কালি কিমান এল ইনটু বি দিয়া আছে। এল ইনটু বিৰ মান কিমান দিয়া আছে 35। তাৰপিছত কি দিছে দৈৰ্ঘ্য অৰ্থাৎ এল দিয়া আছে। এল কিমান দিয়া আছে 7। তো এলৰ ঠাইত মই 7 লিখিব পাৰোঁ। 7 আমি ওলাব লাগে কি বি, ওলাব লাগে কি আমি বি, প্ৰস্থটো ওলাব লাগিব। তো বি ইনটু বি ইকুৱেল কিমান 35। এতিয়া বি ইকুৱেল কি হ'ব হাতটো ইয়াৰ লগত বি লগত কি পূৰণ হৈ আছে। তো ইফালে গ'লে কি হ'ব হৰণ হ'ব, কি হ'ব 35/7 হ'ব। তো হাতেদি 35 কিবা কাটিব পাৰিম, 7 5 গুণ 35। তো ৰাইট এনচাৰ হ'ব অপশ্যন ডি 5 সেন্টিমিটাৰ। নিশ্চয় বুজি পাইছে। এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 3, এটা আয়তৰ কালি 124 বৰ্গ মিটাৰ আৰু প্ৰস্থ 4 মিটাৰ হ'লে আয়তৰ দৈৰ্ঘ্য কিমান হ'ব। এইটো সেম আয়তৰ কালি দিয়া আছে। তো অৰ্থাৎ এল ইনটু বি দিয়া আছে। এল ইনটু বি কিমান দিয়া আছে 124। তাৰপিছত কি দিয়া আছে ইয়াতে প্ৰস্থ দিয়া আছে আৰু দৈৰ্ঘ্যটো ওলাব লাগে। প্ৰস্থ কিমান দিয়া আছে বিটো কিমান দিয়া আছে 4 আৰু এল লেন্থটো ওলাব লাগে। তো এলৰ ঠাইত এল লিখি দিলোঁ ইনটু বিৰ ঠাইত কিমান লিখিব পাৰিম আমি 4 ইকুৱেল 124। এইটো আগৰ নিচিনাই। এতিয়া এল ইকুৱেল কি হ'ব 124 বাই এলটো 4ৰ লগত কি পূৰণ হৈ আছে। তো 40 ফালে কি হ'ব হৰণ হ'ব। এবাৰ 4 দি 124 কিবা কাটিব পাৰিম। 4 দি 12ক 3 বাৰ আৰু 4ক 1 বাৰ। সো কি হ'ল 31 মিটাৰ। নেক্সট কুৱেশ্যন
কুৱেশ্যন নম্বৰ 4 এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে ইয়াতে প্ৰস্থ লিখাটো পাহৰি গৈছোঁ এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 12 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা উলিওৱা এবাৰ কি ওলাব দিছে আয়তৰ পৰিসীমা ওলাব দিছে তো এল কিমান দি আছে 12 আৰু বি কিমান দি আছে 7 তো ওলাব লাগে কি আমি আয়তৰ পৰিসীমা এবাৰ কালি দিয়া নাই পৰিসীমা আয়তৰ পৰিসীমা সূত্ৰ কি আছিল 2 * l + b অলপ আগতে লিখিলো আমি সো 2 ঠাইত 2 লিখি দিলো l ৰ ঠাইত l কিমান দি আছে 12 প্লাস b ঠাইত b ৰ মান কিমান দি আছে 7 এটা 2 এই ব্র্যাকেটটো গুচাই দিলে কি হ'ব ইনটু 12 + 7 কিমান হ'ব 19 হ'ব এবাৰ 19 পূৰণ 2 কিমান হ'ব 36 সো ইয়াৰ রাইট আনসার হ'ব 36 অপশন 1 মিনিট সো 38 হ'ব 9 * 8 38 হ'ব অপশন সি নেক্সট কুৱেশ্যন নম্বৰ 5 এটা আয়তৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু পৰিসীমা 30 মিটাৰ আয়তৰ প্ৰস্থ উলিওৱা ইয়াত কি দিয়া আছে আয়তৰ দৈৰ্ঘ্য l2 দিয়া আছে কিমান 10 সেন্টিমিটাৰ তাৰপিছত কি দিছে পৰিসীমা আমি সূত্ৰ লিখি দিম 2 * l + b দিয়া আছে l + b কিমান দিয়া আছে এইখিনি মান কিমান দিয়া আছে আমাৰ 30 হল তাৰপিছত 2 ঠাইত 2 লিখি দিলো ব্র্যাকেট আছে ব্র্যাকেট দিলো l ৰ মানটো দিয়া আছে 10 তো 10 এতে বহাই দিলো প্লাস b আছে b তো b এর মান তো দিয়া নাই কারণ b টো ওলাবাই দিছে ইকুয়াল কিমান হল 30 এটা 2 টু এই গোটেইখিনিৰ লগত কি হৈছে পূৰণ হৈ আছে তো ইফালে গলে কি হ'ব হৰণ তো ইফালে আছে 10 প্লাস b আছে b লিখি দিলো ইকুয়াল 30 2 টু এই কেইটাৰ লগত কি পূৰণ হৈ আছে তো ইফালে গলে কি হ'ব হৰণ হ'ব এতিয়া 10 প্লাস b ইকুয়াল 2 দি 30 কেবা কাটিব পাৰিম আমি 15 বাৰ কাটিব পাৰিম এবাৰ ইয়াৰ পৰা আমি কি কৰিব লাগিব b ৰ মানটো কৰিব লাগিব 10 প্লাস b ইকুয়াল 15 হলে ইয়াৰ পৰা b কিমান হ'ব b ইকুয়াল 15 মাইনাস কি হ'ব 10 হ'ব 15 মাইনাস 10 হ'ব তো কিমান হ'ব 15 মাইনাস 10 কিমান হ'ব 5 তো প্ৰস্থ কিমান হ'ল অৰ্থাৎ b ৰ মান কিমান হ'ল 5 মিটাৰ অপশন এ রাইট आंसर নিশ্চয় বুজি পাইছে এবাৰ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 তো প্ৰায় একে আগৰ নিচিনাই কুৱেশ্যন নম্বৰ 6 দিয়া আছে এটা আয়তৰ পৰিসীমা 50 সেন্টিমিটাৰ আৰু প্ৰস্থ 10 সেন্টিমিটাৰ আয়তৰ দৈৰ্ঘ্য উলিওৱা এবাৰ কি দিছে b দিয়া আছে b 10 সেন্টিমিটাৰ আগৰ নিচিনা কৰিলে হল পৰিসীমা দিয়া আছে পৰিসীমাৰ সূত্ৰ লিখি দিলে হল 2 * l + b ৰ মান কিমান দিয়া আছে 50 এবাৰ l 2 ঠাইত 2 লিখি দিলো ব্র্যাকেট l ৰ ঠাইত l লিখি দিলো প্লাস b ৰ মান তো দিয়া আছে 10 10 টু বহাই দিও ইকুয়াল কিমান আছে 50 আছে 50 লিখি দিলো এতিয়া l প্লাস 10 আছে 10 লিখি দিলো 50 আছে 50 লিখি দিলো এবাৰ 2 টু ইয়াৰ লগত কি পূৰণ হৈ আছে আগৰ নিচিনা এবাৰ ইফালে গলে কি হ'ব হৰণ হৈ যাব আকৌ l প্লাস 10 ইকুয়াল 50/2 অর্থাৎ 2 দি 50 কেবাৰ হৰণ কৰিব পাৰিম আমি 25 বাৰ এতিয়া ইয়াৰ পৰা l ওলাব লাগিব l ইকুয়াল কিমান হ'ব 25 10 ৰ লগত l টু কি প্লাস হৈ আছে ইফালে গলে কি হ'ব মাইনাস হ'ব মাইনাস 10 সো 25 ৰ পৰা 10 গলে কিমান হ'ব 15 রাইট आंसर হ'ব অপশন ডি নেক্সট কুৱেশ্যন নম্বৰ 7 এখন আয়তাকাৰ পথাৰৰ দিক 52 মিটাৰ আৰু প্ৰস্থ 48 মিটাৰ ইয়াৰ চাৰিওফালে বেৰ দিবলৈ হলে প্ৰতি মিটাৰত 40 টকাকৈ মুঠতে বেৰ দিয়া খৰচ কিমান হ'ব অৰ্থাৎ কি প্ৰতি মিটাৰত কিমান টকা খৰচ হ'ব 40 মিটাৰ এটো কুৱেশ্যনটো সদায় মনত ৰাখিবা যদি বেৰ দিয়াৰ কথা কয় চাৰিওফালে বাউন্ডাৰী দিয়াৰ কথা কয় তেনেহলে কি আমি কি ওলাব লাগিব হেতু আয়তৰ কি ওলাব লাগিব পৰিসীমা ওলাব লাগিব সো আমাৰ এতে কি l আৰু b তো দিয়া আছে l কিমান দিয়া আছে l ইকুয়াল কিমান দিক 52 আৰু b কিমান দিছে 48 ইয়াৰ পৰা আমি কি পৰিসীমাটো পাব লাগিব তো পৰিসীমা সূত্ৰ কি আছিল 2 * l + b এটো আমি কি ওলাব লাগিব পৰিসীমা ওলাব লাগিব পৰিসীমা কিয় ওলাই আছো কাৰণ ইয়াত কি কৈছে চাৰিফালে বেৰ দিয়াৰ কথা কৈ আছে
সেইকাৰণে ওলাই আছোঁ 2 ইনটু এলৰ মান কিমান 52 প্লাছ বিৰ মান 48 2 ইনটু 52 আৰু 48 ইনটু কৰিলে কিমান পাম আমি সৰি প্লাছ কৰিলে কিমান পাম আমি 100 সো 2 ইনটু 100 কিমান হ'ব 200 সো ইয়াৰ পৰিসীমাটো কিমান হ'ল 200 পালোঁ এতিয়া 200 টো এইটো কি হ'ব কাৰণ সব একক এটা কিহত আছে মিটাৰত তো এইটো কি হ'ব পৰিসীমাটো সদায় মিটাৰতহে হয় এটা কি প্ৰতি মিটাৰত মানে 1 মিটাৰত কিমান টকা খৰচ হয় 40 মিটাৰ তো 200 মিটাৰত কিমান টকা খৰচ হ'ব নিশ্চয় বুজি পাইছে তোমালোকে 1 মিটাৰত কিমান টকা খৰচ হয় 40 টকা আৰু তেনেহ'লে 200 মিটাৰত কিমান খৰচ হ'ব 200 পূৰণ 40 সো 200 পূৰণ 40 কৰিলে কিমান পাম আমি 4 2 গুণ 8 তাৰপিছত 3টা শূন্য বহালে হ'ল তো কিমান টকা খৰচ হ'ব 8000 টকা কি হ'ব খৰচ হ'ব নিশ্চয় বুজি পাইছে অপশন বি টু ইয়াৰ ৰাইট এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 7 আৰু 8 একে ধৰণৰ হয় সো 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কাৰণে হোমৱৰ্ক দিছোঁ এইটো ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কমেন্ট বক্সত জনাবা 8 নম্বৰ এনসাৰটো কোনটো হয় এতিয়া 9 নম্বৰ কুৱেশ্যন ইয়াত কি দি আছে এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 12 মিটাৰ আৰু 5 মিটাৰ হলে আয়তৰ কোণৰ দিক কিমান হ'ব কোণৰটোৰ মাপ কিমান হয় হেতু ওলাব দিছে ইয়াত কি দি আছে মানে এনেকা ধৰণৰ এটা আয়ত হল ইয়াৰ কি দিছে দিক দি আছে দিক কিমান দি আছে l ইকুৱেল 12 আৰু এতে b কিমান দি আছে 5 দি আছে তেন্তে এই কোণ মানে এইটো মাজৰ ৰাষ্ট্ৰ ইয়াৰ মাপটো কি ওলাব লাগে তো এতিয়া চোৱা আমি ইয়াত কি প্ৰয়োগ কৰিব পাৰো কিহৰ সূত্ৰ পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰো পাইথাগোৰাছৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল পাইথাগোৰাছৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এই সূত্ৰ প্ৰয়োগ কৰিব পাৰো সো কৰ্ণ স্কয়াৰ মানে কোনটো এইটো মানটো আমি ওলাব লাগিব সো কৰ্ণ স্কয়াৰ লিখি দিলো তো ইয়াত ভূমি কোনটো আছে 12 তো 12 স্কয়াৰ প্লাস লম্ব কোনটো আছে 5 স্কয়াৰ নিশ্চয় বুজি পাইছে 12 স্কয়াৰ মানে কিমান 144 আৰু 5 স্কয়াৰ মানে কিমান 25 একেটা যোগ কৰিলে আমি কিমান পাম 169 একেটা আমি তো কৰ্ণ স্কয়াৰ হে ওলাই আছো এতিয়া আমাৰ কি লাগে কৰ্ণৰ মান হে লাগে কৰ্ণ স্কয়াৰৰ মান কিমান আছে কৰ্ণ স্কয়াৰ কিমান পালো 169 আমাৰ লাগে কি কৰ্ণৰ মান হে ওলাব দিছে সো কৰ্ণ ইকুৱেল কি হ'ব ইফালে গলে কি হ'ব 169 কাৰ বৰ্গ 13 ৰ বৰ্গ সো ৰাইট আনসাৰ হ'ব কি অপশন বি নিশ্চয় বুজি পাইছে আৰু কুৱেশ্যন নম্বৰ 10 আজি ভিডিওটি অন্তিম কুৱেশ্যন সো এই কুৱেশ্যনটো 10 নম্বৰ আছিল এতে টাইপ কৰোতে 11 হৈ গৈছে এটা আয়তৰ দিক আৰু প্ৰস্থ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান বৃদ্ধি হ'ব মানে কি হৈছে এটা আয়তৰ দিক কি হল l আৰু প্ৰস্থ কি হয় b এটা কি কৈছে ইয়াৰ দিক আৰু প্ৰস্থ দুটাই দুগুণ বৃদ্ধি কৰিব কৈছে সো এটা কি দুগুণ বৃদ্ধি কৰি দিও এই দুগুণ কি বৃদ্ধি কৰিব কৈছে সো দুগুণ বৃদ্ধি কৰিলে কি হ'ব 2l আৰু 2b হ'ব দুটাতে দুগুণ বৃদ্ধি কৰি দিলো তাৰ পিছত কি কৈছে ইয়াৰ কালি কিমান বৃদ্ধি হ'ব আগতে কালি কি আছিল প্ৰথমতে l * b কালি কি হ'ব l * b এতিয়া কালি কি হ'ব 2l * 2b হ'ব সো 2 * 2 কিমান হ'ব 4lb হ'ব 4lb সো আগতে কালি কিমান আছিল lb আছিল এতিয়া কালি কিমান হল 4lb মানে কিমান গুণ বৃদ্ধি হল 4 গুণ বৃদ্ধি হল সো ৰাইট আনসাৰ হ'ব অপশন নম্বৰ সি নিশ্চয় বুজি পাইছে ইয়াৰ পিছত আমি বৰ্গৰ তাৰ পিছত ৰম্বাস সামান্তৰিক আৰু বৃত্তৰ ইয়াৰ কালি পৰিসীমা কেনেকৈ ওলাই সেই বিষয়ে আলোচনা কৰিম সো বন্ধু বান্ধৱীসকল আজি ভিডিওটি ভাল লাগিলে বা কিবা যদি বুজি পাইছে তেন্তে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে যেন ধন্যবাদ